হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা বা তুমি ক্ৰিকেট খেলিব জানা জানো আকৌ মোক দেখাত তেনেকুৱা নালাগে নেকি নহয় মই দেখা নাই যে ঠিক আছে এদিন মই তোমাক খেলি দেখুৱাম খুব ভাল খেলো মই কিন্তু মই নাজানো যে খেলিব তুমি কাৰ লগত খেলিবা মই তোমাক শিকাই দিম নহয় তুমি জানা হৈ যাবা সমুদ্ৰ চলিয়াৰ সকলো ডিটেইলছ লাগে তেওঁৰ লগত কোনে কোনে কাম কৰিছিল অফিচিয়েলি আৰু আনঅফিচিয়েলি যি পাৰো গোটেই লিষ্টখন আন কোনোবা নহয় কোনোবাটো জীয়াই আছে এতিয়াও গতিকে সেই মানুহখিনি আমি লগ কৰিব পাৰিম তুমি মা ভালে আছে আছো তোমাৰ বুজিছো ইমান সহজ নহয় এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ কিন্তু তুমি ঠিকেই কৰিছা বেলেগ নহলো মই তোমাৰ লগত আছো মা মই মোৰ সিদ্ধান্তটো সলনি কৰিছো মানে মই এখেতৰ লগতে থাকিম তুমি ভুল কৰিলা মই ভুল কৰা নাই মা কিন্তু ইয়াৰ আঁৰত থকা কাৰণটো মই আপোনাক ক'ব নোৱাৰিম মাত্ৰ এটা কথাই জানি থওক মই মোৰ নিজৰ স্বাৰ্থৰ বাবে এই সিদ্ধান্ত সলনি কৰা নাই ঠিক আছে কিন্তু তুমি ইয়াত আহিলা যে দেউতাক লগ কৰিবলৈ আহিছিলোঁ যোৱা তেখেত ৰুমতে আছে সেই অধিকাৰ বাইদেৱে মোৰ পৰা লৈ ল'লে এজনী ছোৱালীয়ে আজি দেউতাকক লগ কৰিবৰ কাৰণে ড্ৰয়িং ৰুমত অপেক্ষা কৰিবলগীয়া হৈছে আপুনি দেউতাক ক'ব মই ড্ৰয়িং ৰুমতে বহি আছোঁ বুলি আইতা কিবা খবৰ পালেনে ফোন কৰিলোঁ মই অংকুৰে বোলে সেই কাম বাদ দিয়া বহু বছৰেই হ'ল এতিয়া সি গাঁৱতে আছে ঘৰৰ এড্ৰেছটো পাম নেকি বাৰু ঘৰৰ এড্ৰেছ নালাগে মই তোমালোকক গাঁওবুঢ়াজনৰ ফোন নাম্বাৰটো দিম তেওঁৰ ওচৰলৈ গ'লে তেওঁই লৈ যাব তোমালোকক এতিয়া সি গাঁৱতে খেতি বাতি কৰি খায় মাজতে বোলে সি 2 বছৰমান জেলতো আছিল কিন্তু এতিয়া ঘৰতে আছে আপোনাক বহুত বহুত ধন্যবাদ আইতা অম্বাই কৈছে তুমি মোৰ বাবে ৰৈ আছা আপুনি এখেতৰ কাৰণে কি সিদ্ধান্ত লৈছে মই নাজানো দেউতা কিন্তু মই মোৰ ফালৰ পৰা এটা সুযোগ বিচাৰি আহিছো দেউতা সুযোগ মানে মই নিবিচাৰো দেউতাক আৰু ল'ৰাৰ মাজত সংঘাত হওক ইয়াৰ ফলত ক্ষতি দুইটা পৰিয়ালৰে দেউতা
আপুনি যদি ইচ্ছা কৰে এই যুদ্ধখন শান্ত কৰিব পাৰে মই কিয় ইচ্ছা কৰিম আজি যদি মই ৰন্দীপৰ অপৰাধৰ শাস্তি নিদিওঁ এইখন ঘৰত অপৰাধৰ সংখ্যা বাঢ়ি গৈ থাকিব কিন্তু দেউতাক হিচাপে আপোনাৰ দায়িত্ব সন্তানক শুদ্ধ পথলৈ অনা শাস্তি দিয়াটো নহয় কিন্তু শুদ্ধ পথত যেতিয়া আনিব নোৱাৰি আৰু তাৰ প্ৰভাৱ যেতিয়া গোটেই পৰিয়ালটোৰ ওপৰত পৰে তেতিয়া কি কৰিম কেতিয়াবা শাস্তি দিয়াটো প্ৰয়োজন যাতে অপৰাধীজনে অনুভৱ কৰে সি ভুল কৰিছে বুজি চাই চাগে মই কি ক'বলৈ বিচাৰিছো বুজিছো দেউতা কিন্তু আপুনি যেনেকৈ নিজক শুদ্ধ ৰাস্তালৈ আনিলে নিজকে সলনি কৰিবলৈ চেষ্টা কৰিলে এখেতৰ ক্ষেত্ৰত সেই সুযোগ কিয় নাই দেউতা ৰন্দীপৰ তাত এই কাৰণে নাই কাৰণ সুযোগ বিচাৰি সি ইয়ালৈ অহা নাই তুমি আহিছা যদি ৰন্দীপে তোমাক পঠিয়ালেহেঁতেন তেতিয়া বেলেগ কথা আছিল কিন্তু তুমি সি গম নোপোৱাকৈ আহিছা সুযোগ বিচৰা নাই কাৰণে সুযোগ নাই কিন্তু মই বিচাৰিছো দেউতা আপোনাৰ ছোৱালীয়ে বিচাৰিছে আপোনাৰ নাতিনীজনীৰ কাৰণে বিচাৰিছো দেউতা বেয়া নাপাবা মই নোৱাৰিম হয়তো ৰন্দীপ আহিলে মই কিবা ভাবিলোহেঁতেন কিন্তু এতিয়াতো সুযোগ দিয়াৰ সময়সীমা উকলি গ'ল এতিয়া আৰু বেলেগ বিকল্প নাই ৰন্দীপে শাস্তি পাব লাগিব আপুনি চিন্তা কৰিছে কি আপুনি পাহৰি গৈছে নেকি অংগদৰ বিৰুদ্ধে যে আমাৰ হাতত এপাত ব্ৰহ্মাস্ত্ৰ আছে অংগদে যে ছোৱালীজনীক লগ কৰিবলৈ যায় তাইৰ লগত যে সি মনে মনে সম্পৰ্ক চলাই আছে সেই কথাটো আমি পোহৰলৈ আনিম মোৰ তাতো দুটাৰে ফটো আছে এইবিলাক বস্তু যদি এতিয়াই কামত নাহে কেতিয়া কামত আহিব দাদা মই আৰু একো ক'ব নিবিচাৰোঁ এতিয়াৰ পৰা তোমাৰ লগত মোৰ একোৱে সম্পৰ্ক নাই আশা কৰিছো তুমি বুজি পাইছা ইয়াৰে গোটেই কেইজনে এটা সময়ত সমুদ্ৰৰ লগত কাম কৰিছিল দুজনমান ইয়াৰে ঢুকাইছে আৰু কেইজনমান নিৰুদ্দেশ হৈ আছে আৰু বাকী কেইজন মই বিচাৰি ল'ম সোনকাল কৰ আমাৰ হাতত বেছি সময় নাই আৰু অকলে নকৰিবি যিমান মানুহ আছে চব লগাই দে আকাশী গংগা আকাশী গংগা এইখন ঘৰত তুমি যে আহিলা আজিৰ পৰা আৰু নাহিবা যোৱা এতিয়া কিন্তু বাইদেউ মই আৰু একো ক'ব নিবিচাৰোঁ এতিয়াৰ পৰা তোমাৰ লগত মোৰ একোৱে সম্পৰ্ক নাই আশা কৰিছো তুমি বুজি পাইছা আপোনাৰ পৰা মই এনেকুৱা কথা আশা কৰা নাছিলোঁ বাইদেউ আজি বহুত দুখ পাইছোঁ ঠিক আছে আজি আপোনাক কথা দিছোঁ আজিৰ পিছত এইখন ঘৰত মই কেতিয়াও ভৰি নিদিওঁ
শুনাচোন কথা এটা আছিলে কোৱা প্ৰিয়ংকা আহিছিল দেউতাক বিচাৰি কিয় ৰণদীপৰ বাবে সুযোগ বিচাৰি দেউতাই কি ক'লে নিদিওঁ বুলি ক'লে আৰু ৰণদীপে যে শাস্তি পাব খাটাং সেইটো ক'লে মই প্ৰিয়ংকাক ভালকৈ মাতবোল কৰা নাই আৰু আজিৰ পৰা আমাৰ এইখন ঘৰত আহিব মানা কৰিছোঁ ঠিকেই কৰিলা তুমি ইনেও এটা সিহঁতৰ ঘৰখনৰ লগত আমাৰ কোনো সম্পৰ্ক নাই মই কৈছিলোঁ নে তোমাক দেউতাই অভিনয় কৰি থকা নাই বুলি দেখিলা কি খবৰ আনিছ এইখন চা ইয়াৰে গোটেই কেইজনে এটা সময়ত সমুদ্ৰৰ লগত কাম কৰিছিল দুজনমান ইয়াৰে ঢুকাইছে আৰু কেইজনমান নিৰুদ্দেশ হৈ আছে আৰু বাকী কেইজন মই বিচাৰি ল'ম সোনকাল কৰ আমাৰ হাতত বেছি সময় নাই আৰু অকলে নকৰিবি যিমান মানুহ আছে চব লগাই দে তেখেতৰ ফোন নাম্বাৰটো আছে নেকি আপোনাৰ হাতত ফোন নাম্বাৰটো নাই নহয় ঠিক আছে আপোনাৰ এড্ৰেছটো দিয়ক আপোনাৰ ওচৰলৈকে গৈ আছোঁ তেখেতক লগ পোৱাটো অলপ আৰ্জেণ্ট তোক মই বহুত দিন আগতে কৈছিলোঁ এতিয়া আৰু ৰণদীপৰ প্ৰতি মোৰ অলপো মৰম নাই সি মোৰ মৰম সিদিনাই হেৰুৱাই পেলাইছিল যিদিনা মই গম পাইছিলোঁ সি নিজৰ ককায়েকক হত্যা কৰিবলৈ ওলাইছিলে আকাশী গংগা আকাশী গংগা হেল্ল' হেল্ল' মই সন্ধ্যাই কৈছোঁ আপুনি গাঁওবুঢ়া নহয় জানো হয় কওকচোন মানে মানুহ এজনৰ বিষয়ে জানিব বিচাৰিছিলোঁ আপোনাৰ গাঁৱত অংকুৰ নামৰ মানুহ এজন আছে নেকি তেওঁৰ বিষয়ে অলপ কিবা খবৰ লাগিছিল অঁ এই কথাটো লৈ অলপ আগত ফোন কৰিছিল তেখেতৰ ফোন নাম্বাৰটো আছে নেকি আপোনাৰ হাতত ফোন নাম্বাৰটো নাই নহয় ঠিক আছে আপোনাৰ এড্ৰেছটো দিয়ক আপোনাৰ ওচৰলৈকে গৈ আছোঁ তেখেতক লগ পোৱাটো অলপ আৰ্জেণ্ট ঠিক আছে মই আপোনাক এড্ৰেছটো হোৱাটছআপ কৰি দি আছোঁ ঠিক আছে সমুদ্ৰ মানে সন্ধ্যাৰ মাকৰ মামাকৰ লগত যিবোৰ মানুহে কাম কৰিছিল তাৰ ভিতৰত এজনেই জীয়াই আছে নামটো অংকুৰ অংকুৰ বহুত পুৰণি ফাইল খুচাৰিব লগা হৈছে মানুহজনে এবছৰ জেলো খাটিছে মানুহজন এতিয়া ক'ত থাকে সকলো ডিটেইলছ মই উলিয়াই আনিছোঁ তই চিন্তা কৰিব নালাগে আৰে মোক দায়িত্ব দিছ মানে মই তোক নিৰাশ নকৰোঁ থেংক ইউ বহুত কষ্ট কৰিছ তই মোৰ লগত এইখিনি শুনিব বিচাৰিছিল নহয় জানো আৰে বন্ধুৱে যদি বন্ধুক সহায় নকৰে কোনে কৰিব আৰে হ'ব দে অলপতো বা কৰিব পাৰ বন্ধু বুলি ন
কোৱা ভাল খবৰ এটা আছে কি ক্লু এটা বিচাৰি পাইছো মানুহ এজন আছে নাম অংকুৰ ময়ো এইমাত্ৰ খবৰটো পালোঁ মানুহজনৰ এড্ৰেছটো মোৰ তাত আছে সেই মানুহজনৰ গাঁৱৰ গাঁওবুঢ়াজনৰ নাম্বাৰটো মোৰ হাতত আছে আৰে বঢ়িয়া তেনেহ'লে আমি পলম নকৰোঁ সোনকালে মানুহজনক লগ কৰিবলৈ যাওঁ ঠিকেই কৈছা সোনকালে যাব লাগে বল দেউতা মোক মাতিছিলা বহ তোক মই বহুত দিন আগতে কৈছিলোঁ এতিয়া আৰু ৰণদীপৰ প্ৰতি মোৰ অলপো মৰম নাই সি মোৰ মৰম সিদিনাই হেৰুৱাই পেলাইছিল যিদিনা মই গম পাইছিলোঁ সি নিজৰ ককায়েকক হত্যা কৰিবলৈ ওলাইছিলে মোৰ মৰমৰ সন্তান তইহে ৰণদীপ নহয় কোনোবাই তোক আঘাত কৰিব আৰু মই মনে মনে বহি থাকিম সেয়া হ'বই নোৱাৰে ৰণদীপৰ বাবে ভয়ানক ব্যৱস্থা কৰিছো মই কি তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী